প্ৰিয় শ্ৰোতা, আকাশবাণী নগাঁও কেন্দ্ৰৰে সৌভাগ্য যে আমাৰ ষ্টুডিঅ'ত আজি উপস্থিত হৈছেহি গল্প, উপন্যাস আৰু বিভিন্ন চিন্তাকৰ্ষক ৰচনাৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰা বলিষ্ঠ লেখিকা জুৰি বৰা বৰগোহাঁই বাইদেউ আপোনাক ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। সকলো শ্ৰোতাকে মই নমস্কাৰ জনাইছোঁ। আপোনাৰ লেখিকা জীৱনৰ যিটো আৰম্ভণি হৈছিলে, আপোনাৰ জন্ম মাজুলী ঠাইখনৰ বিষয়ে কিছু কওঁ। হয়, মোৰ মাজুলীত জন্ম হৈছে আৰু মাজুলীৰ মই যিডোখৰ জন্ম হৈছোঁ সেইখিনি জেগা খুব বানাক্ৰান্ত জেগা। তাৰমানে প্ৰতি বছৰে বানপানী হয়। সেইটো প্ৰায় 2008 চনমানলৈকে হৈ আছিল। এবছৰত 3বাৰমান পানী আহে। তাৰপিছত ঘৰত পানী সোমায়, ভঁৰালত পানী সোমায়, খেতিপথাৰ নষ্ট কৰে। তাৰমানে একেবাৰে আমাৰ গাঁওখন বা আমাৰ অঞ্চলটো অকল আউনীআটী সত্ৰখন আছিল আৰু বাকীখিনি কিন্তু যিবোৰ গাঁও বেছিভাগে দাৰিদ্ৰ্যপীড়িত গাঁও। আৰু মোৰ শৈশৱটো সেইফালৰ পৰা বৰ্ণাঢ্য যে মই একেবাৰে গাঁৱত জন্ম হৈছোঁ, পথাৰ খেতি বাতি এনেকুৱা, আৰু সত্ৰীয়া এটা পৰিৱেশত ডাঙৰ হৈছোঁ। আৰু আমাৰ সমাজখন খুব ৰক্ষণশীল আছিল এতিয়াও, আৰু মই সেই পৰিৱেশতে ডাঙৰ হৈছোঁ। মই সত্ৰৰ স্কুলত সত্ৰৰ যিসকল ভকত বৈষ্ণৱ বুলি কয়, যিসকল উদাসীন, তেওঁলোকৰ লগত মই পঢ়া শুনা কৰিছোঁ। গতিকে মোৰ অভিজ্ঞতাটো বহুত বেলেগ হয়, যিটো অন্য কিছু লেখক লেখিকা বা অন্য কিছু মানুহে হয়তো বুজিয়েই নাপাব যে এজন ভকত সত্ৰৰ প্ৰতি সমৰ্পিত মংক, যিটো ইংৰাজীত কয়, তেওঁৰ লগত একেলগে বহি পঢ়াটো, যিহেতু তেওঁলোকক সত্ৰৰ সাত্ত্বিক নিয়মেৰে তেওঁলোকে ছোৱালীটো বাদে কোনো বেলেগ মানুহক স্পৰ্শ কৰিব নিদিয়ে, কিন্তু আমি একেলগে পঢ়োঁ। আৰু তেনেকৈ মোৰ শৈশৱটোক বৰ্ণাঢ্য বুলি কৈছোঁ এইটো কাৰণে যে আমাক লৈ মাহঁতৰ কোনো শংকা নাছিল। আমি ঘূৰি ফুৰোঁ দিনটো, গধূলি হ'লে ঘৰ সোমালেই হ'ল। আমাৰ ফল মূলৰ বাৰী, ডাঙৰ খেতিপথাৰ, আৰু গাড়ী ঘোঁৰাৰ ভিৰ ভাৰ নাছিল। এতিয়াতো বহুত সত্ৰকেন্দ্ৰিক বহুত ভিৰ ভাৰ। তেনেকৈ আৰু অভাৱৰ লগত আমি যুঁজি ডাঙৰ হৈছোঁ। সেয়াই মোৰ শৈশৱ। আপোনাৰ শৈক্ষিক জীৱনৰ বিষয়ে কিছু। হয়, মই হাইস্কুল মাজুলীতে পঢ়িছোঁ, ঘৰৰ ওচৰতে। মই কৈছোঁ যে সত্ৰৰ ভকত বা উদাসীন ভকতৰ লগত। কলেজ মাজুলী মহাবিদ্যালয়। তাৰপিছতে BA পাছ কৰাৰ পিছত MA পঢ়িবৰ কাৰণে ডিব্ৰুগড়লৈ আহিলোঁ। ডিব্ৰুগড়ৰ মই MA আৰু MPhil একেলগে কৰাৰ পিছত মই PhDৰ কাম অলপ আগবঢ়োৱাৰ পিছত মোৰ আৰু PhD সম্পূৰ্ণ নহ'লে, গতিকে একাডেমিক বা বিদ্যায়তনিকভাৱে সিমানখিনিয়ে মোৰ পঢ়া হৈছে। MA আৰু MPhil কৰি তাৰপিছত আৰু মোৰ পঢ়া নহ'ল, সিমানখিনিয়ে পঢ়া। বাকী অন্য ধৰণে মই সত্ৰীয়া শিক্ষা লৈছিলোঁ, নৃত্যৰ আৰু গানৰো লৈছিলোঁ, কিন্তু সেইবোৰ সম্পূৰ্ণ নহ'ল, আধৰুৱাকৈ হৈ এনেকৈ সমাপ্ত হ'ল। আৰু বাইদেউ আপোনাৰ বিষয় কি আছিলে? মই ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ। আপোনাৰ লেখিকাৰ জীৱন আৰম্ভণি কেতিয়া হৈছিলে? মই খুব সৰুৰ পৰাই লিখিছোঁ, কিন্তু সেই লিখাবোৰ মন গ'লেই লিখি থোৱাৰ নিচিনা। মোৰ ঘৰুৱা পৰিৱেশ এনেকুৱা আছিলে যে আমি ইমান অভাৱ কষ্টৰ দিনতো আমি কিতাপ পঢ়িছিলোঁ। যেনে তেনে দাদাহঁতে এখন বাতৰি কাকত আৰু এখন মেগাজিন, এখন মেগাজিন আমি মাহত দাদাহঁতে আনিছিলে, পেপাৰখন আমি ৰেগুলাৰ লৈছিলোঁ। গতিকে আমাৰ পঢ়াৰ অভ্যাসটো আমাৰ ঘৰখনৰ সকলোৰে আছিলে, আৰু সেইটো কাৰণে মই সৰুৰ পৰাই লিখিছোঁ। প্ৰকাশ অলপ লাহে লাহে হৈছে দেৰিকৈ, কিন্তু মই যদি একেবাৰে চিৰিয়াছ ধৰণে বা লিখিমেই নিচিনাকৈ মই আচলতে বিয়াৰ পিছতহে লিখিছোঁ। তাৰ আগত মোৰ প্ৰান্তিকত 2-এটা লেখা ওলাইছে, পেপাৰবোৰত 1-2টা লেখা ওলায়। হোমেন বৰগোহাঁই আমাৰ অসমত সম্পাদক হৈ থাকোঁতে মোৰ আমাৰ অসমত কেইবাটাও লেখা ওলাইছিলে। তেনেকৈ প্ৰান্তিকত মোৰ খুব চিঠি ওলাইছিলে, জনমভূমিত ওলায়। কিন্তু সেইখিনি লেখাক মই হেৰি বুলি নাভাবোঁ, আৰু আৰম্ভণি আৰু কচৰত। এতিয়াও মই কচৰতেই কৰি আছোঁ, কিন্তু সেইখিনি ইমান নাছিল। ইউনিভাৰ্চিটিৰ পৰ্যায়ত মই খুব লিখা নাই, মনত নাই যে মই লিখিছোঁ। ইউনিভাৰ্চিটিৰ পৰা ওলোৱাৰ পিছত মোৰ প্ৰথমখন নভেল ওলালে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী, আৰু সেইখন যেতিয়া পাঠকে গ্ৰহণ কৰিলে তাৰপিছত আৰু মোৰ জাৰ্ণিটো চলি গৈ থাকিল আৰু এতিয়ালৈকে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী কেম্পাছ কেন্দ্ৰিক উপন্যাস, এই উপন্যাসখন যথেষ্ট সমাদৃত হৈছিল। হয়, এতিয়াও এতিয়া মোৰ 2024 চনত সেই উপন্যাসখনে 20 বছৰ সম্পূৰ্ণ কৰিলে। সংস্কৰণ তাৰ 10টা সংস্কৰণ হ'ল, প্ৰতি 2 বছৰ মূৰে কিতাপখনৰ সংস্কৰণ ওলাই থাকে। আৰু বহুত ল'ৰা ছোৱালীয়ে মোক যেতিয়া কয়, বাইদেউ এখন কিতাপ পঢ়ি আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহিছোঁ, খুব ভাল লাগে। আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যিবোৰ দোকান থাকে তেওঁলোকে কয় আপোনাৰ এই কিতাপখন খুব বিচাৰে ল'ৰা ছোৱালী, সেইটো মোৰ ভাল লাগে। আৰু যেনেকৈ মানুহৰ প্ৰথম সন্তানটোৰ প্ৰতি যেনে হ'লেও অকণমান বেছি আদৰ থাকে, মোৰ সেই কিতাপখনৰ প্ৰতিও আদৰ। কিন্তু একে সময়তে মই এইটোও ভাবোঁ যে মোৰ সেই কিতাপখন বহুত আৱেগ আছে, যিটো এতিয়া যদি মই লিখোঁ সেইখন বহুত বেলেগ হৈ যাব। কিন্তু মই যেতিয়া লিখিছোঁ তেতিয়া মই
23-24 বছৰীয়া মানুহ স্থানকাল পাত্ৰ আৰু এতিয়া মোৰ পঢ়িলে খুব লাজ লাগে যে মই এইবোৰ কি লিখিছিলোঁ মানে এনেকুৱা লাগে কিন্তু ল'ৰা ছোৱালীবিলাকে নিজক ৰিলেট কৰিব পাৰে সম্পৰ্কিত কৰিব পাৰে যেন তাত থকা চৰিত্ৰবোৰ যেন তেওঁলোকেই সেইটো কাৰণে তেওঁলোকে কিতাপখন খুব ভাল পায় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চাগে মানে বহুত বেছি ল'ৰা ছোৱালীয়ে পঢ়ে মানে এখন কিতাপ যদি হোষ্টেলত থাকে গোটেই হোষ্টেলৰ ছোৱালীয়ে পঢ়ে বুলিও মোক কৈছিল মানে জনাইছিল লাইব্ৰেৰী হোষ্টেল লাইব্ৰেৰীত আছিল আমাৰ হোষ্টেলত বেছিভাগ ছোৱালীয়ে এইখন কিতাপ পঢ়ি এনেকৈ কয় তেনেকৈ বৰ্তমান যথেষ্ট সমাদৃত হৈছে বকুল ফুলৰ দৰে মৃণাল কলিতা এতিয়া বকুল ফুলৰ দৰে হয় সেইখনো বহুত ল'ৰা ছোৱালীয়ে পঢ়িছে তাৰপিছত কিছুমান কিতাপ পঢ়ে আৰু তেনেকৈ মোৰো এটা সপোন আছিল পঢ়ে ৰুবুল মাউতৰ কিছুমান কিতাপ মানুহে বহুত পঢ়ে নবীন বৰুৱাৰ কটন কলেজো বহুত পঢ়ে সেইখন বহুত সমাদৃত তেনেকৈ অসীমত যাৰ হেৰাল সীমা বিশ্ববিদ্যালয়ৰ যিটো আপোনাৰ হোষ্টেলৰ পৰিৱেশ কলেজ সপ্তাহৰ পৰিৱেশ কলেজৰ বাৰ্ষিক উৎসৱৰ লগত জড়িত যিখিনি মানে গছৰত নাইবা যিখিনি ব্যস্ততা সেইখিনি ব্যস্ততাই নিশ্চয় আপোনাৰ উপন্যাসখনত বেছিকৈ গুৰুত্ব পাইছে হয় মানে মই 2 বছৰীয়া হেৰিকে মানে বিভিন্ন অভিজ্ঞতা তাতে মই তাৰ আগতে হোষ্টেলত থকা নাছিলোঁ আৰু আমাৰ সময়ৰ হোষ্টেল বহুত বেলেগ আছিল এতিয়া যিটো আইনীগতভাৱে ৰেগিং বুলি যিটো মানে বেন কৰিছে আমাৰ সময়ত মানে সেইটো খুব সাধাৰণ কথা আছিল আমি হোষ্টেলত 4 মাহ মানে বহুত বেলেগ ধৰণৰ জীৱন কটাইছোঁ স্নাতকোত্তৰ পৰ্যায়ত আমাক চুলি একদম তেল বান্ধি মাজেদি হেওঁতা ফালি কপালত ডাঙৰকৈ ৰঙা ফুট লৈ কলেজ ইউনিভাৰ্চিটি যাবলৈ বাধ্য আৰু আমি খুব বাধ্যও আছিলোঁ মানে চুলি দুডালকৈ বান্ধি যোৱা ডাঙৰক ভালকৈ কথা মানে তলৰ পৰা মূৰ নকৰা আৰু সেইবোৰ লৈ পেলাই হয় মানসিকভাৱে কোনোবাই মানে জিঘাংসা ৰূপ লৈছে যদি নাজানো আমি যিখিনি সময়ত পঢ়িছিলোঁ সেইটো সময়ত হোষ্টেলত আমি খুব উপভোগ কৰিছিলোঁ সেইটো তাৰপিছত কিন্তু আমাৰ পিছৰ বেটছলে আমি কেইগৰাকী মানে আঁতৰি আছিলোঁ আমি নিজে সিদ্ধান্ত লৈছিলোঁ যে এই বস্তুটোত আমি নাথাকোঁ কাৰণ অকণমান ছোৱালীবোৰে ভয় খায় নতুনকৈ হোষ্টেলত সোমোৱা আৰু এজনী ছোৱালীক গোটেই ছিনিয়ৰ আমাৰ প্ৰায় 300জনী ছোৱালীয়ে যেতিয়া বিভিন্ন প্ৰশ্ন কৰে তাই মানসিকভাৱে হেৰি হৈ যায় গতিকে পিছৰ বেটছত আমি কেইজনী 6-7জনীমান ছোৱালী আমি সিদ্ধান্ত লৈছিলোঁ যে আমি এই গোটেই বস্তুটোত নাথাকোঁ তাৰপিছত লাহে লাহে এই বস্তুটো তেনেকৈ বাঢ়ি গ'ল ছোৱালীবোৰে নথকা হ'ল আৰু সেই ৰেগিংটো সেইটো মোৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত খুব ভাল পায় মানুহে পঢ়িবলৈ যিটো মানে সজীৱ বৰ্ণনা আছে আৰু তাৰপিছত আপোনাৰ পিছৰখন যিখন উপন্যাস আপোনজনৰ ঠিকনা সেইখন সেই তেনেকুৱাই আৰু আপোনাৰ চৌহদ কেন্দ্ৰিকেই হয় উপন্যাসখন আৰু সেইখন খালি পুনে কেন্দ্ৰি কৰি আৰু মানে অসমৰ পৰা বাহিৰলৈ যিখিনি ল'ৰা ছোৱালী পঢ়িবলৈ যায় হয় বেংগলোৰ বা এই দক্ষিণৰ ফালে আজিকালি ল'ৰা ছোৱালী গৈছে এটা সময়ত পুনেলৈ খুব ল'ৰা ছোৱালী পঢ়িব গৈছিলে দিল্লীলৈ সমানেই গৈ আছে আগতেও গৈছিলে এতিয়াও গৈছিলে কিন্তু এটা সময়ত পুনেলৈ বহুত ল'ৰা ছোৱালী গৈছিলে সি মানে কেনেকৈ প্ৰভাৱ পেলাইছিলে সেইখিনিক লৈ আপোনজনৰ ঠিকনা ইয়াৰ পৰৱৰ্তী উপন্যাস অভিলাষী যাত্ৰা হয় সেই কিতাপখন পাঠকে ভালকৈ গ্ৰহণ নকৰিলে সত্ৰৰ কেন্দ্ৰিক মানে আচলতে কিতাপখন মোৰ লিখাটো হেৰি হৈছিলে মই ভাবিছোঁ এই কিতাপখন আকৌ ৰিৰাইট কৰাৰ দৰকাৰ গতিকে এইবছৰ হয়তো এইখন মই ৰিৰাইট কৰিম বুলি ভাবি থৈছোঁ আৰু আকৌ মানে ৰিভিজিট কৰিম হয় সম্পাদনা কৰিম আৰু এটা শাস্ত্ৰীয় ৰাগ ইমন হয় সেইটো আচলতে আমাৰ যিগৰাকী এইচ এক্টিভিষ্ট জাহ্নৱী গোস্বামী তেখেতৰ জীৱন আধাৰিত একেবাৰে জীৱন আধাৰিত নহয় তেখেতৰ কিছুমান কাহিনী টুকুৰাকৈ মই অ'ত পঢ়ি আছিলোঁ আৰু শুনিছিলোঁ তাৰ এটা ইণ্টাৰভিউ শুনিছিলোঁ তেখেতৰ লগত আচলতে যিটো অন্যায় হৈছিল তেখেতৰ নগাঁৱৰে হয় তেখেতৰ মানে যিটো জীৱনত অন্যায় হৈছিল তেওঁ গম নোপোৱাকৈ এই গোটেই পৃথিৱীখনত সোমাই গ'ল আৰু তেখেত যিটো সময়ত ধৰা পৰিছে সেইটো সময়ত এইডছ বুলি ক'লে মানুহে বহুত ভয় খায় এতিয়াতো মানুহে ভয় নাখায় এতিয়াতো বহুত মানুহ এইডছ আক্ৰান্ত গতিকে সেই সময়ত সজাগতা নাছিলে বা এগৰাকী এইডছ ৰোগী অপৰাধী বুলিয়ে ভবা হয় মহিলা হিচাপে এতিয়াতো নাভাবে কাৰণ আপোনাৰ দাড়ি খুৰাওতো আপোনাৰ বডিলৈ যাব পাৰে বা ইনজেকশ্যনতো যাব পাৰে ভুলক্ৰমেও যাব পাৰে আজিকালি মানুহ ব্লাড ডনাৰ আছে তেনেকুৱা কিন্তু আগতে ভাবিছিলে মানে এইটো মানে এটা চৰিত্ৰগত বা যৌন সংক্ৰামকেই বুলি ভাবিছিলে সেই হিচাপত সামাজিক পৰিকাঠামোটোৱে তেখেতক মানে বহুত কষ্ট দিছিলে সেই কথাখিনিক লৈ এই ৰাগিমন উপন্যাসখন লিখা হৈছিলে নাংফা সতী জয়মতীৰ কাহিনী জীৱন ভিত্তিক উপন্যাস এই উপন্যাসখিনি কিন্তু আদৰি লৈছে হয় সেই আচলতে নাংফা ওলোৱাৰ আগলৈকে মই এগৰাকী লেখক হ'ম বা ভাল উপন্যাসিক হ'বগৈ পাৰিম নে নাই বা উপন্যাসিক হিচাপে মই জীয়াই থাকিব পাৰিম নে নোৱাৰিম মানে মই কনষ্টিটুৱেঞ্চিটো ৰাখিব পাৰিম নে নোৱাৰিম সেইটো লৈ মোৰ কিছুমান সংশয় আছিলে দ্বিধা আছিলে কিন্তু নাংফা লিখাৰ পিছত
মোৰ সাহসটো বাঢ়িলে যে মই আৰু এখন উপন্যাস লিখিম আৰু এখন লিখিম সেই বস্তুটো নাংফাৰ পৰাহে আৰম্ভ হৈছে হয় এখন মোৰ বুৰঞ্জীমূলক উপন্যাস সেইটো সময়ত কেইবাখনো বুৰঞ্জীমূলক উপন্যাস লিখিছিলে ৰীতা বাইদেৱে লিখিছিলে ৰীতা চৌধুৰী বাইদেৱে দেওলাংখুই তাৰপৰা অৰুণোধা বাইদেৱে লিখিছিলে মেৰেং আৰু মোৰ সেই উপন্যাসবোৰ পঢ়ি লাগিছিলে ময়ো জয়মতীক লৈ লিখোঁ তেতিয়া নাংফাৰখন লিখিলোঁ আৰু এইখন পাঠকে খুব আগ্ৰহে আদৰি ল'লে আজিও নাংফাৰ খুব ভাল বজাৰ গতিকে মই সেইটো কাৰণে ভাবোঁ যে নাংফাই মোক এটা সাহস দিছে আৰু পিছৰ উপন্যাসবোৰ মই সেই সাহসটোক লৈ লিখিব পাৰিছোঁ মানে তাৰ আগলৈকে মোৰ নিজৰ ওপৰতে বিশ্বাস নাছিলে আজি চিৰপৰিচিত জুৰি বৰা বৰগোহাঁই আপোনাৰ তাৰ মানে বেকগ্ৰাউণ্ডত মই সদায় নাংফাৰ কথাই কওঁ কাৰণ এখন ডাঙৰ উপন্যাস ঐতিহাসিক চৰিত্ৰক লৈ লিখা উপন্যাস আৰু পাব্লিছাৰেও কৈছিলে মানে পাঠকে ইমান বিচাৰিছে বনলতাই কৈছে মোৰ বেছিভাগ কিতাপ বনলতাই কৈছে তেওঁলোকেও মোক বহুত উৎসাহ দিছিলে এখন লিখোঁতে মানে লিখি হোৱাৰ পিছত তাৰপিছত আপোনাৰ পৰৱৰ্তী উপন্যাসখন লিডোলাম নামটোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে হয় লিডোলাম মানে লিডু ৰোড তেওঁলোকে চিংফু মানুহসকলে লিডোলাম বুলি কয় লাম মানে পথ লিডো মানে লিডু আৰু তেওঁলোকে লিডোলাম বুলি উচ্চাৰণ কৰে এই উপন্যাসখনত দ্বিতীয় মহাযুদ্ধৰ যিখিনি কাহিনী নাইবা তাৰ লগত জড়িত ষ্টিলৱেল ৰোড সেইটোৰ যিখিনি কাহিনী তাৰ সেই সময়ত যিটো সামাজিক অৰ্থ সামাজিক নাইবা ৰাজনৈতিক জীৱনো আপুনি তাত উপস্থাপন কৰিছে হয় তাৰমানে লিডোলাম এটা মোৰ বহুত দীঘলীয়া যাত্ৰা মানে কাৰণ মই চাবুৱালৈ যেতিয়া আহিলোঁ মই বহুত ফুৰি ভাল পাওঁ আৰু আমি তেতিয়া হেৰিয়লৈ যাওঁ খুব অৰুণাচলৰ ফালে ফুৰিব যাওঁ জয়ৰামপুৰলৈ গ'লে জয়ৰামপুৰ সোমোৱাৰ পিছতে দেখা যায় এটা মানে বৃহৎ দ্বিতীয় মহাযুদ্ধৰ মৰিশালি আছে মানে আৰু সেইখন যেতিয়া আপুনি পাব নহয় তেতিয়া আপোনাৰ লাগিব তাৰমানে যে মনত এটা বেলেগ ধৰণৰ অনুভৱ হয় যে ইমান হাজাৰ হাজাৰ মানে ইয়াতে কবৰ মৈদাম আছে মানে তো এইখিনিতো কোনেও নেজানে আৰু এইখিনি অনাদৃত অকল অৰুণাচল গভৰ্ণমেণ্টে এতিয়ালৈ এখন গেট আৰু দুটামান মানে হেৰি সাজিছে আৰু বাকী একদম অনাদৃত মানে তাত ঢেৰ গছ চছ আছে আৰু তাত খোজকাঢ়িলেই মানে ঢেৰ কবৰ পোৱা যায় তেতিয়া মনৰ ভিতৰত বৰ দুখ লাগে যে এইবিলাক তেতিয়া মই এই বস্তুটো সেই কবৰখন লৈ বা এই কবৰস্থানখিনি লৈ মানে মোৰ মানে এটা অনুসন্ধিৎসু মন এটা জাগিলে যে কেনেকৈ আৰম্ভ হ'ল কি হ'ল সেনেকৈ ভাবি ভাবি বহুত তথ্য সংগ্ৰহ কৰিলোঁ ক্ষেত্ৰভিত্তিক হয় সৌভাগ্যবশতঃ দ্বিতীয় মহাযুদ্ধত যুদ্ধ কৰা এজন সৈনিক এজন যুদ্ধৰ পৰা কাম কৰি থকাৰ পৰা পলাই অহা এজন সৈনিক প্ৰত্যক্ষদৰ্শী কিছুমান মই মানুহ পালোঁ যিবিলাকৰ পৰা মই ইণ্টাৰভিউ ল'লোঁ আৰু ইণ্টাৰভিউ লৈ লওঁতে মোৰ দুচকুত উন্মোচিত হ'ল কিছুমান নতুন নতুন কথা যিবোৰ আমাৰ আচলতে মানুহে কেতিয়াও চৰ্চাই কৰা নাছিলে ডিব্ৰুগড়ৰ পৰা উজনি একেবাৰে অৰুণাচললৈকে এই মানুহখিনি দ্বিতীয় মহাযুদ্ধহে সলনি কৰিছে তাৰ আগলৈকে সলনি হোৱাই নাই আমাৰ মানুহে তেতিয়ালৈকে বজাৰ ঠাইয়ে বুজিয়ে পোৱা নাছিল কাৰণ আমাৰ বিনিময় পথাৰৰ নিচিনাকৈ কাৰোবাৰ জাতিলাওটো দি কোনোবাই তিয়ঁহ অকণ আনে কোনোবাই নিমখ অকণ দি কোনোবাই মিঠাতেল অকণ আনে নাগা পুঙৰ পৰা অনা নিমখ ঘৰত পৰা মিঠাতেল এনেকুৱা আছিল কিন্তু ব্যৱসায়টো আৰম্ভ হৈছে তাত উজনি অসমত কাৰণ দ্বিতীয় মহাযুদ্ধত শ্ৰমিক আৰু সেনাবাহিনীক খাবৰ কাৰণে খাদ্য যোগান দিয়া আৰু তেনেকৈ ক'লা বজাৰখনো তেতিয়া আৰম্ভ হৈছিল আৰু আমাৰ যিটো জনগাঁথনি উজনি অসমৰ জনগাঁথনি এই যুঁজখনৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ৰ পৰাই সম্পূৰ্ণ সলনি হৈ গৈছে কাৰণ ৱৰ্কাৰ হিচাপে তেওঁলোকে বহুত মানুহ বাহিৰৰ পৰা আনিলে এতিয়া উজনিত মাদ্ৰাজী মানুহ বহুত আছে চীনা মানুহ আছে তাৰপিছত বেংগলী মানুহ আনকি ইভেন বহুত মানে আমাৰ বিহাৰী এইবিলাকতো আনিছেই তাৰ উপৰি চাওতালী এইবিলাক কৰ্মী আনিছে ব্ৰিটিছবিলাক আহিছে গোটেই আমাৰ এলাইড ফ'ৰ্চ বুলি যিটো কয় সন্মিলিত বাহিনী তেওঁলোকৰ গোটেই মানুহ আছে তেওঁলোকে ইয়াতে দুই এগৰাকীক বিয়া কৰাইছে গতিকে এনেধৰণে গোটেই জনগাঁথনিটো সলনি হৈ গৈছে তাৰ বহুত মানুহ থাকি গ'ল অফিচে তাৰপিছত কিছুমান মানুহ থাকিলে কিছুমান মানুহ গ'লগৈ গতিকে তাৰ লগে লগে গোটেই উজনি অসমৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক জীৱন সলনি হৈ পৰিছে আমাৰ অসমীয়া মানুহে ব্যৱসায়টো বুজি তেওঁলোককতো আগতে দ্বিতীয় মহাযুদ্ধত কাম কৰিবলৈ ঘৰৰ পৰা খেদি আনিব লগা হৈছিলে কাৰণ তেওঁলোক কাম কৰি ভাল নাপাইছিলে বা মজুৰিলে কাম কৰাটো তেওঁলোকে বৰ বেয়া কথা বুলি ভাবিছিল কিন্তু লাহে লাহে সেইটোৰ পৰা সলনি হৈছে গতিকে এইটো এটা বহুত ডাঙৰ পৰিঘটনা মই ভাবিছোঁ লিডোলামে চাগে একোৱেই কৰিব পৰা নাই যিমান পৰিৱৰ্তন হ'ল তাৰ আগত তথ্য আমাৰ মাজত থাকি নগ'ল গতিকে মই মানে ভাবোঁ যে কোনোবা ৰাইটাৰে গোটেই কামখিনি কৰা হ'লে বহুত ভাল হ'লহেঁতেন এনেকৈ ভাবোঁ মই গ্ৰন্থ সমালোচনাটো পাইছোঁ আপোনাৰ এই যিখন উপন্যাস লিডোলাম সমালোচকৰ দৃষ্টিত এখন দ্বিতীয় মহাযুদ্ধৰ সময়ৰ অৰ্থ সামাজিক দলিল বুলি তেওঁলোকে অভিহিত কৰিছে মই মানে হীৰেণ গোহাঁই ছাৰে এখন পঢ়ি মোক খুব ভাল পাইছিলে তেখেতে খুব ভালকৈ লিখিছিল
মোৰ বহুত ভাল লাগে আৰু সেই কথাটোৰ কাৰণে লিডুলাম উপন্যাসখনৰ কাকতালীয়ভাৱে আপুনি এখন স্ক্ৰিপ্ট লিখিছিলে আমাৰ ৰেডিঅ' ডকুমেণ্টাৰী আকাশবাণীৰ তথ্যচিত্ৰ যিখনৰ বাবে আমাৰ 2017 চনত আকাশবাণীৰ বাৰ্ষিক যিটো প্ৰতিযোগিতা পাতে গোটেই ভাৰতৰ ৰেডিঅ' তথ্যচিত্ৰৰ ভিতৰত অসমীয়া আপুনি লিখা ডকুমেণ্টাৰীৰ প্ৰথম পুৰস্কাৰ পাইছিলে সেই মানে ডকুমেণ্টাৰীখনৰ লিখোঁতে আপোনাৰ অভিজ্ঞতাৰ বিষয়ে কিছু হয় সেই বস্তুটো আচলতে গোটেই সদায় কৃতিত্ব দিব খোজো তপন দত্ত গুৱাহাটী ৰেডিঅ'ৰ তেখেতে মোক কৈছিল যে ইমানখিনি কাম হ'ল কিতাপ চিতাপ ওলালে আমি এখন ডকুমেণ্টাৰী কৰিব পাৰোঁ নেকি তেতিয়া মোৰ সেই মানুহকেইজনৰ লগত যিহেতু মোৰ আগতীয়াকৈ চিনাকি আছিলেই গতিকে মই তেখেতসকলৰ ওচৰলৈ আকৌ এবাৰ গ'লোঁ গৈ পেলাই আকৌ তথ্যখিনি লৈ মই ডকুমেণ্টাৰীখন অসমীয়াত লিখি গুৱাহাটী ৰেডিঅ'ত জমা দিলোঁ আৰু তপন দত্তই তেখেতে অনুষ্ঠান কাৰ্যবাহী হয় তেখেতে অনুবাদ কৰালে আৰু সেই অনুবাদটো সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম মানে পুৰস্কাৰ পালে আৰু খুব ভাল লাগিছিলে সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু ডকুমেণ্টাৰীখনৰ নাম আছিলে ষ্টিলৱেল ৰোড দ্য মেমৰিজ অফ এ ফৰগটেড ৱাৰ তাৰপিছত আপুনি অসমৰ চবতকৈ ডাঙৰ এটা সমস্যা আমাৰ বাতৰি কাকতখন মেলিলে আপোনাৰ দ্য আছাম ট্ৰিবিউন নাইবা দৈনিক অসমখন মেলিলে দেখা পাওঁ ওদালগুৰি জিলাৰ পৰা নাইবা কোনোবা এখন জিলাৰ পৰা চাহ বাগানী সম্প্ৰদায়ে হওক নাইবা বড়ো সম্প্ৰদায়ে হওক নাইবা কোনোবা ঠাইৰ পৰা বোৱাৰী নিৰুদ্দেশ হৈছে অমেন ট্ৰেফিকিং মোৰ ভোগ বুলি এখন উপন্যাস আছে আচলতে গোটেই বস্তুবিলাক মানে এতিয়া আমি আচলতে আলোচনাই নকৰোঁ অসমত মানে ওমেন ট্ৰেফিকিঙৰ বহুত ভয়ানক এটা দৃশ্য আছে আমাৰ ইয়াত কোৱা হৈছে যে 12 ঘণ্টাত 4গৰাকীকৈ মহিলা হেৰাই থাকে প্ৰতি 12 ঘণ্টাত অসমত 4গৰাকীকৈ মহিলা হেৰাই তাৰমানে এইটো এটা বহুত ডাঙৰ কাহিনী যে এইটো ইয়াৰ আচলতে গোটেই বস্তুটো এনেকুৱা নহয় যে ওমেন যিটো ট্ৰেফিকিঙৰ যিটো ট্ৰেপ তেওঁলোক খুব সক্ৰিয় আৰু তাতকৈ আমাৰ যিটো বজাৰ সংস্কৃতি আমাৰ মহিলাসকল বা আমাৰ মানুহবিলাকক যে বহুত উচ্চাকাংক্ষী তুলিছে সেইটো মানে এটা কাৰণ এই ওমেন ট্ৰেফিকিঙৰ হোৱাটো মানে জলমলীয়া যিখন পৃথিৱী দেখি থাকে সেই পৃথিৱীখনৰ মুহত পৰে আৰু মুহত পৰাৰ কাৰণে তেওঁলোকে সহজে পতিয়ন যায় গতিকে আমাৰ মানুহবোৰ একদম সজাগ নহয় আৰু আমাৰ গোটেই সমাজ ব্যৱস্থাটো বহুত এই কাৰণে দায়ী দেই সমাজ ব্যৱস্থাটো এনেকুৱা আমাৰ সমাজ ব্যৱস্থাটোত নাৰীৰ প্ৰতি এক ধৰণৰ অৱজ্ঞা বা অৱহেলাৰ ভাৱ আছে সেইটো কাৰণেও এটা হয় এজনী ছোৱালীৰ হঠাতে এটা ল'ৰাৰ লগত তাইৰ ৰিলেশ্যন হ'ল কিবা কাৰণত ল'ৰাটোৰ লগত তাইৰ ব্ৰেকআপ হ'ল ল'ৰাটোৱে হঠাতে তাইক ব্লেকমেইল কৰে দ্বিতীয় কথা হ'ল যদি কেনেবাকৈ ছোৱালীজনী এটা বেয়া পথত ভৰি দিলে বা তাই কেনেবাকৈ প্ৰেগনেণ্ট হ'ল তেনেকুৱা ধৰণৰ যদি এটা ৰিউমাৰ ওলাই যায় সামাজিকভাৱে ছোৱালীজনীক ইমান অৱজ্ঞা আৰু অৱহেলা কৰা হয় ছোৱালীজনীয়েও কেতিয়াবা নিজেও সেইটো ৰাস্তা লৈ লয় যে তহঁতৰ মাজত ইমান অসন্মানিত হৈ থকাতকৈ মই দেহ বিক্ৰী কৰিয়ে খাম তেনেকুৱা ধৰণৰ ঢেৰ কাহিনী আছে তেওঁৰ যিটো সমস্যা খুলুচাকৈ কাকো ক'ব নোৱাৰে তাক স্বীকাৰো নকৰে সমাজে গতিকে সেয়া আৰু সেইটো এটা কাৰণ আৰু এটা কথা যে সেই ঘটনাবিলাক হয় প্ৰান্তীয় মানুহৰ জেগাত মাৰ্জিনেলাইজ যিবিলাক মানে মানুহ তেওঁলোকে মানে বহুত কষ্টত থাকে এতিয়া একে সময়তে এখন ৰাজ্য অসমৰ কথা কৈছোঁ আজি গুৱাহাটী ডিব্ৰুগড় নগাঁৱৰ ছোৱালী এজনীয়ে জাক জমককৈ কাপোৰ পিন্ধিছে ধুনীয়াকৈ ৰীল বনাইছে ধুনীয়াকৈ আছে সেই একেখিনি বস্তুৱে উজনি অসমৰ চাহ বাগিচাৰ ছোৱালী এজনীয়ে পোৱা নাই কাকপথাৰৰ ছোৱালী এজনীয়ে পোৱা নাই বা বড়োলেণ্ডৰ সংঘৰ্ষৰ জড়িত জেগাৰ ছোৱালী এজনীয়ে পোৱা নাই তাই সেই বস্তুটোৰ প্ৰতি লোভটো আছে তাইক মানে আকৰ্ষিত কৰিবলৈ একেবাৰে সহজ তাইক 2000 টকাতে তাই গুচি যাব মানে গতিকে সেই বস্তুবোৰ আচলতে আমি গোটেই বস্তুবোৰহে কৰি পেলাই আৰু সেইবোৰৰ কাৰণে আচলতে মই ভোগখন লিখিছিলোঁ আৰু মোৰ ভাল লাগে যে বহুত মানুহে কয় যে আমি এতিয়া সজাগ হ'লোঁ দ্বিতীয়তে তেওঁলোকে এটা কথা কয় যে ভোগখন পঢ়াৰ পিছত ছেক্স ৱৰ্কাৰবিলাকক যৌনকৰ্মীবিলাকক আমি মানুহ হিচাপে চাবলৈ আৰম্ভ কৰিছোঁ আগতেতো আমি তেওঁলোকক মানুহ বুলিয়েই নাভাবোঁ হিউমেন বিং বুলি নাভাবোৱেই সেইটোৱে মোৰ কিতাপখনৰ সফলতা আপোনাৰ যিখিনি ৰচনা প্ৰায় দেখা গৈছে প্ৰান্তীয় সমাজখনক লৈ লিখা আপুনি তেওঁলোকৰ যিখিনি সমস্যা হয়তো মই মানে প্ৰান্তৰ পৰা অহা যে সেইটো কাৰণে এগৰাকী লেখিকাক প্ৰায় প্ৰশ্ন সোধে আপুনি আমাৰ সমস্যাখিনি দেখুৱাই দিলে কিন্তু লেখকখিনি সমস্যাখিনি সমাধানো কৰি দিব লাগে এনেধৰণৰ কিবা পাইছেনে আপুনি পাঠকৰ প্ৰশ্ন বহুতে এতিয়া মোৰ চিঞৰখনত মানে বহুতে কুৱেশ্যন কৰিছিলে আপুনি সমস্যাটোতে আধাতে এৰি দিলে তেতিয়া মই এটা কথা কওঁ যে এজন লেখকৰ দায়িত্ব হ'ল সমস্যাটোৰ বিষয়ে পাঠকক সজাগ কৰা সমস্যাটো সমাধান কৰা নহয় কাৰণ লেখক এজনে কোনো কাৰণত সমাধান কৰিব নোৱাৰে গল্পটো এটা লিখিলে গল্পটোৰ মাজেৰে গল্পটোৰ বিষয়বস্তুটোৰ মাজেৰে বিষয় এটা আমি পাঠকলৈ ঠেলি দিওঁ মই এতিয়া ভোগখন লিখিলোঁ মই ছেক্স ৱৰ্কাৰখিনিক সংস্থাপন দিব নোৱাৰোঁ কিন্তু ছেক্স ৱৰ্কাৰে এইখিনি ভুগি আছে সেইখিনি মই জনসাধাৰণক সজাগ কৰিব পাৰোঁ সেইটোহে মোৰ দায়িত্ব আৰু আপোনাৰ পিছৰ উপন্যাসখন আংকুশ চাহ বাগানৰ
পটভূমি ঠাই হৈছিলে আপোনাৰ হয় চাহ বাগান অকণ কাৰণ মই কিছু চাবুৱাত আছিলোঁ হয় হয় আৰু এইখনে এইবাৰ সাহিত্য একাডেমীৰ যিটো শেষৰ 10টা লিষ্ট হয় তাত কিতাপখনে স্থান পাইছে খুবেই ভাল মোৰ খুব খবৰ প্ৰিয় উপন্যাস এখন হয় কাৰণ মই চাবুৱাত আছিলোঁ চাবুৱাৰ বাগিচাৰ জীৱনটো মই প্ৰায় 16 বছৰ দেখিছোঁ গতিকে সেই উপন্যাসখন লিখোঁতে মই ইজি ফিল কৰিছিলোঁ খুব মানে ভাল লাগিছিলে কাৰণ মই দেখি থকা কাহিনী কিছুমান লিখিছিলোঁ সেইটো কাৰণে এখন মোৰ বৰ প্ৰিয় কিতাপ সিহঁত বড়োলেণ্ডত ধৰ্ষিতা হোৱা 11গৰাকী মহিলাৰ কথা চিঞৰ আপোনাৰ উপন্যাস চিঞৰখন এই PhD কৰিবলৈ যোৱা মহিলা কিছুমানে যে কিছুমান মানে এক্সপ্লইটেশ্যন হয় গাইডৰ লগত মানে এটা ধৰক এক্সপ্লইটেশ্যন হয় ন সেই অকল ইয়াতে নাৰীৰ কথাই নাই ল'ৰা কিছুমানতো এক্সপ্লইট হয় ধৰা কিছুমান গাইডে সকলোকে নহয় কিছুমান গাইডে ৰিচাৰ্চ স্কলাৰজনক কয় ন মোৰ গাড়ীখন ধুই দিয়া বজাৰ কৰি দিয়া সিটো এক ধৰণৰ এক্সপ্লইটেশ্যন সেই গোটেই বস্তুটো মানে আচলতে মই ফ'কাছ কৰিছিলোঁ কণ্টেণ্টটো ঠিকেই এটা প্ৰাসংগিক যথেষ্ট প্ৰাসংগিক আৰু এইখনে খুব ভালো পাইছে মানুহে আৰু শেহতীয়া উপন্যাসখন আপোনাৰ 11 নম্বৰ উপন্যাস কেমোফ্লেজ হয় যথেষ্ট সমাদৰ লাভ কৰিছে হয় কেমোফ্লেজ মই ভয়ে ভয়ে এখন উপন্যাস লিখিছিলোঁ ভয় এইটো নহয় যে অসমত ইনচাৰ্জেঞ্চি সমস্যাক লৈ বহুত উপন্যাস লিখা হৈছে আমাৰ পৰাগ দাসে লিখিছে তাৰপিছত আমাৰ দিলীপ বৰাই লিখিছে ৰত্না ভৰালী তালুকদাৰে লিখিছে সেইবোৰ কিতাপ সমাদৃত কিতাপবিলাক অৰুণী কাশ্যপে লিখিছে উপন্যাসৰ কথা কৈ আছোঁ গল্পটো বহুত লিখা হৈছে তাৰপিছত ময়ো আকৌ ইনচাৰ্জেঞ্চিক লৈ এটা সমস্যাক লৈ উপন্যাস এখন লিখিম পঢ়িব নে নপঢ়িব মানুহে গ্ৰহণ কৰিব নে নকৰে মই পাব্লিশ্বাৰক দিওঁতে তেওঁ পাব্লিশ্বাৰে ক'বও মানে কেতিয়াবা মানুহক মই তেখেতক কৈছোঁ যে মই কিন্তু দাদা মানে সন্দেহত আছোঁ এই কিতাপখন গ্ৰহণ কৰিব নে নকৰে কিন্তু তাৰ কিতাপখন প্ৰকাশ হোৱাৰ আগে মই মানে হীৰেণ গোহাঁই ছাৰক দিলোঁ ছাৰে ক'লে মই ছাৰক তেতিয়া সেইটো সময়ত ছাৰে এটা ফেচবুকত এটা বাৰ্তা দিছিল যে তেওঁলৈ যাতে কোনো কিতাপ নপঠায় কাৰণ তেওঁ বিভিন্ন কিতাপ আছে জমা হৈ তাৰ পঢ়িবলৈ সময় মিলাব নোৱাৰে তথাপিতো মই মানে পঠাই দিলোঁ মই তাৰ আগতেই পঠালোঁ আৰু এদিন গৈ ছাৰক ক'লোঁ ছাৰ আপুনি কিতাপখন উন্মোচন কৰিব লাগিব খুব ভয়ে ভয়ে ছাৰে একেষাৰতে মই কৰিম বুলি ক'লে মোৰ তেওঁ ক'লে যে মই কিতাপখন মই আৰু ভালকৈ পঢ়িব লাগিব মোক এমাহ সময় দিয়ক ছাৰে পঢ়ি পেলাই মোক ক'লে যদিও কিতাপখন লৈ মই 100% সন্তুষ্ট নহয় কিন্তু তুমি এইটো বহুত ডাঙৰ কাম কৰিলা আৰু সেইটোৱে মোৰ কাৰণে পুৰস্কাৰ মানে বঁটা হৈ গ'ল আৰু তেতিয়া মানে মই পাব্লিশ্বাৰকো কৈছোঁ যে মোৰ বিশ্বাসটো আহিলে যে কিতাপখন পাঠকে গ্ৰহণ কৰিব আৰু সঁচাকৈ মানে ছেপ্টেম্বৰত ওলাইছে এই ফেব্ৰুৱাৰীলৈকে 4টা এডিশ্যন মানে ইমান কম সময়ৰ ভিতৰত হয় চমুকৈ কিতাপখনৰ বিষয়ে অকণমান কেমোফ্লেজ আচলতে কেমোফ্লেজটোতো গম পাইছেই যে কেমোফ্লেজ হ'লে চাহ মাজৰ লুকাই থকা মই আচলতে সেইটোত এই বস্তুটো আমাৰ গোটেই পৰিৱেশটো ইনচাৰ্জেঞ্চি কেন্দ্ৰিক আমাৰ গোটেই পৰিৱেশটো বুজাবলৈ কেমোফ্লেজ শব্দটো ব্যৱহাৰ কৰিছোঁ যেন ছাঁ পোহৰ ছয়া ময়া এনেকুৱা ধৰণৰ আচলতে কেমোফ্লেজ আৰু আমাৰ যিটো ইনচাৰ্জেঞ্চি উজনি অসমত কেনেকুৱা ধৰণে প্ৰভাৱ পেলালে তাত নাথাকিলে মানুহে গম নাপায় গোটেই অঞ্চলটো কাকপথাৰ ফিলবাৰী তাত বহুত মহিলা ইনচাল্ট হ'ল বহুত ল'ৰা মৰি গ'ল উলংঘন হৈছে 26,000 মানে আনঅফিচিয়েলি 26,000 মানুহ নিৰুদ্দেশ হৈছে গতিকে এই বস্তুটো মানৱ অধিকাৰটো পূৰা উলংঘন হৈছে গোটেই কথাবোৰে মানে এটা ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিছিলে কিন্তু আমাৰ অসমীয়া মানুহৰ এটাই ডাঙৰ সমস্যা যে আমি কথাবোৰ লিখি নাৰাখোঁ মই ভাবিলোঁ সদায় ইনচাৰ্জেঞ্চি প্ৰব্লেমটো এজন পুৰুষৰ দৃষ্টিভংগীৰে চোৱা যায় কিন্তু মই ভাবিলোঁ মহিলা এগৰাকীয়ে কেনেকৈ চাব সেইটো কাৰণে মই তাত ফিল্ড ষ্টাডি কৰিলোঁগৈ থাকিলোঁ গাঁও কিছুমানত আৰু তেতিয়া তেওঁলোকৰ ক্ষোভ যিবোৰ দেখিলোঁ তাক লৈ আৰু মোৰ তাৰ মূল চৰিত্ৰটো মহিলা তেওঁ আচলতে ইনচাৰ্জেঞ্চিটো আৰম্ভৰ পৰা শেষটো হোৱা নাই 10 জনলৈকে মই শেষ কৰিছোঁ 10 জনলৈকে তেওঁ কি ভুগিলে মানে তেওঁতো নিজে ভুগিছে তেওঁৰ সন্তানেও ভুগিছে মানে প্ৰজন্মলৈকে সেই গোটেই কথাখিনি আনিবৰ কাৰণে উপন্যাসখন লিখিছিলোঁ আৰু সেইটোৱে মোৰ কণ্টেণ্ট বাইদেউ আপোনাৰ যিখিনি সৃষ্টি উপন্যাসকে আৰম্ভ গল্পৰ ক্ষেত্ৰত দেখা গৈছে আপোনাৰ ক্ষেত্ৰভিত্তিক কাম হৈছে যথেষ্ট কেনেধৰণৰ কষ্ট স্বীকাৰ কৰিব লগা হয় আপুনি কেনেধৰণৰ মানে অভিজ্ঞতাৰ বিষয়ে কওকচোন আপোনাৰ সৃষ্টিৰ আঁৰৰ যিটো অভিজ্ঞতা আপোনাৰ এনেই মোৰ বহুত ভাল লাগে যে কোনোবা এটা বিষয় যেতিয়া মই ভাবোঁ যে মই বস্তুটো লিখিম মই লগে লগে সেই জেগাডোখৰ বাউণ্ডেৰী এটা সৃষ্টি কৰি লওঁ ভৌগোলিকভাৱে যে মই এইখিনিৰ ওপৰতে লিখিম আৰু সেই জেগাবোৰলৈ মই গুচি যাওঁ আৰু গুচি গৈ মই তেওঁলোকৰ লগত থাকোঁ কথা পাতোঁ যদি ইণ্টাৰভিউ ল'বলৈ যোৱা মানুহে সঁচা কথা নকয় পলিচ কথা কয় মানে এডিটেড কিন্তু যদি তুমি মানুহৰ মাজতে থাকি মইতো এনেকুৱা মানুহৰ ঘৰতো থাকিছোঁ যে এতিয়াও তেওঁলোকে মানে বাঁহৰ লেট্ৰিন ব্যৱহাৰ কৰে কিন্তু মইতো তেনেকুৱা ঘৰতে থাকি লৈছোঁ মানে কেঁচা পায়খানা
পানী একদম আইৰণ গুণ, কিন্তু মই সেইটো তেওঁলোকৰ সেই সমস্যা বুলি কোৱা নাই, কাৰণ আমাৰতো বহুত মানুহ এতিয়াও তেনেকৈ, বা ময়ো তেনেকুৱা এটা বেকগ্ৰাউণ্ডৰ পৰাই অহা, গতিকে সেইখিনি কিন্তু কৰিব লাগিব, তেতিয়াহে আচলতে গোটেই বস্তুটো ওলাই মানে গৱেষক হিচাপে। আৰু উপন্যাসিকৰ এইটোৱে ভাল যে আমি থিয়ৰিটিকেলি কথা নাপাতোঁ, তেওঁলোকৰ লগত আমি যিকোনো ধৰণৰ কথা পাতি থাকোঁ, আৰু তেওঁলোকেও নাভাবে যে এই কথাখিনিয়ে লিখি দিবগৈ, চব কথা খোলা খুলিকৈ কৈ দিয়ে। গতিকে যেতিয়া বড়োলেণ্ডৰ মই সিহঁতখন লিখিছিলোঁ, বড়োলেণ্ডত গৈ পেলাই তেওঁলোকৰ গাঁওখনৰ সেই যিখিনি ৰেপ্ট হৈছিলে সেই মানুহখিনিৰ ওচৰলৈ গৈছোঁ, তেওঁলোকৰ লগত মই বহি কথা পাতি 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 ওলাই গৈছে কি কি হৈছিল, মৰ্মবেদনা। আৰু তেওঁলোকে কেতিয়াবা এনেকুৱা হয়, সিদিনা মই কিবা বিষয় এটা লৈ এগৰাকী মানুহৰ লগত কথা পাতিছোঁ, তেখেতে মোক কৈছে, মই কৈছোঁ আপুনি মোক এইবোৰ কথা সোধাৰ কাৰণে বেয়া পাইছে নেকি? তেখেতে কৈছে নাই পোৱা, আমিনো এইবোৰ কথা ক'বলৈ কাক পাম। তেনেকুৱাও হয়, কিছুমান মহিলাই কথাবোৰ ক'বলৈ ভাল পায়, তেওঁলোকে খুব অন্তঃকৰণে কৈ দিয়ে মানে, অভিজ্ঞতাটো বেলেগ ধৰণৰ। আৰু আপোনাৰ তুমি যদি এখন উপন্যাস লিখা, তেওঁলোকৰ ফুড হেবিট, তেওঁলোকৰ খোৱা ঘৰৰ বাউণ্ডেৰী পৰ্যন্ত চাই আহিব লাগিব। আমিতো আমাৰ অসমততো এইবোৰ বহুত কম। আমাৰ ওচৰৰে হুমায়ুন আহমেদ বুলি এজন ৰাইটাৰ, তেওঁতোতো মানে বছৰ বছৰ ধৰি থাকি লয় বুলি মই ক'ৰবাত পঢ়িছিলোঁ। আৰু কিছুমান ডাঙৰ ৰাইটাৰে সেই জেগাবিলাকত মানে ছদ্মবেশ ধৰি থাকি লয়, আৰু বছৰ ধৰি 4 বছৰ 5 বছৰ ধৰি থকাৰ পিছতে এখন উপন্যাস লিখে, আৰু অৱশ্যে তেওঁলোকে স্পনচৰ পায়। আমাৰ অলপ সমস্যা হয়, আমাৰ স্পনচৰ নাই অসমীয়া উপন্যাসত। মই যদি এতিয়া কলকাতা বা মই যদি আজি ধুবুৰীক লৈ এখন উপন্যাস লিখোঁ, মই নিজৰ খৰচত যাব লাগিব, নিজৰ খৰচত থাকিব লাগিব, এতিয়া আমি কষ্ট কৰিবলৈ আমাৰ অলপ সমস্যা হয়। হিন্দী উপন্যাসৰ ক্ষেত্ৰতে হওক, জুবান আদি পাব্লিচাৰ আছে, নিজে আগবাঢ়ি যায় তেওঁলোকে কাম কৰিবৰ কাৰণে। কাম কৰা তেওঁলোকে মানে টপিক দিয়ে, হেৰি কৰে। এতিয়া আমাৰ অসমৰে অৰূপ কুমাৰ দত্ত যে ইংৰাজীত লিখে, তেখেতে বহুত স্পনচৰ মানে পায় কিতাপ কামক কৰিবৰ কাৰণে, পাব্লিচাৰৰ পৰা পায়, NBTৰ পৰা পায়, পাব্লিচাৰৰ পৰা পায়। সেই স্পনচৰ থাকিলে কামবোৰ আৰু গভীৰ উৎসাহ পোৱা যায় কামৰ ক্ষেত্ৰত। আপোনাৰ বাইদেউ যিখিনি সৃষ্টি মানে অসমীয়াৰ বাহিৰেও মানে বেলেগ ভাষালৈ নিশ্চয় অনুবাদ হৈছে? হয়, অলপ হৈছে, পাঞ্জাৱীলৈ হৈছে, বেংগলী, ইংলিছ, কি কেইখন সৃষ্টি গল্প হৈছে আপোনাৰ? সাহিত্যৰ বিভিন্ন প্ৰকাৰত আপুনি লিখিছে, উপন্যাস লিখিছে, গল্পও লিখিছে, গৱেষণাধৰ্মীও লিখিছে। আপোনাৰ কোনটো মানে প্ৰকাৰ আপুনি লিখি বেছি ভাল পাইছে? মই উপন্যাস লিখিয়ে ভাল পাওঁ। মই উপন্যাসতে আটাইতকৈ বেছি মানে কমফৰ্টেবল, মানে সুবিধা পাওঁ, যেন বহুত স্পেচ আৰু চৰিত্ৰবোৰ মই নিজৰ মতে গঢ়িব পাৰোঁ। মানে গল্পত কি হয়, কম জেগা ন, ঠাই কম থাকে, গতিকে চৰিত্ৰ এটা বেছি নিব নোৱাৰি, কিন্তু উপন্যাসত নিজৰ ধৰণে চৰিত্ৰ এটা চলাই থাকিব পাৰি, মাৰিব পাৰি, তাক জীয়াব পাৰি, শিকাব পাৰি, স্পেচ পায় মানে। আৰু উপন্যাসত মই বহুত কমফৰ্টেবল। আৰু ভাষা হিচাপে উপন্যাসিকৰ ভাষাটো আপোনাৰ কেনেধৰণৰ আপুনি মানে উন্নতি কৰিছে সময়ৰ লগে লগে প্ৰকাশ কৰিব? মানে এইটো মই কওঁ যে মই সদায় দুখ কৰোঁ বা এতিয়াও ভাবি থাকোঁ, ভাষা এটা যেন মই শিকা নাই, কাৰণ মই পঢ়ি আছোঁ একদম ৰাজনীতি বিজ্ঞান, গতিকে অসমীয়াৰ ধুনীয়া ধুনীয়া শব্দবোৰ বা যিটো পয়েট্ৰিক লেংগুৱেজ বুলি কয়, সেই বস্তুবোৰ, আৰু মই যদি উপন্যাস লিখোঁ মই খুব নন ফিকশ্যন পঢ়োঁ, গতিকে মোৰ মানে, আৰু এতিয়া অসমৰ ধ্ৰুৱজ্যোতি বৰুৱাৰ যিটো উপন্যাসৰ ভাষা, যিটো আমাৰ অসীমত যাৰ হেৰাল সীমা কাঞ্চন বৰুৱাৰ যিটো ভাষা, বা আমাৰ দেৱেন্দ্ৰনাথ আচাৰ্য, যিবিলাক মানে ভাষা, ইভেন এখনেই উপন্যাস লিখিছে অজিত বৰুৱাই, প্ৰেমৰ উপন্যাসখন, তেওঁলোকৰ যিটো ভাষা, মানে সেই ভাষাটো যেন মই, আমাৰ ৰত্না ভৰালী তালুকদাৰ, অৰূপা বাইদেউৰ যিটো ভাষা, সেইটো মই শিকিবলৈ মানে চেষ্টা কৰি আছোঁ। বহুত মানে তেওঁলোকে ধুনীয়াকৈ মানে কাহিনীটো ক'ব পাৰে। মই মোৰ নিজৰ উপন্যাসবোৰ পঢ়াৰ পিছত অনুভৱ হয় মই যেন বহুত খৰাকৈ লিখিলোঁ সেই বস্তুটো, মানে ভাষাটো মই শিকিহে আছোঁ। আৰু যেন মোৰ এনেকুৱা লাগে বাহিৰৰ উপন্যাসবোৰ তেতিয়া লাগে মই আৰু বহুত শিকিব আছে, মানে বিশেষকৈ ভাষাটো, মানে লেংগুৱেজ, মানে যিটো এতিয়া কনভাৰ্চেশ্যন, মানে উপন্যাসত যেতিয়া দুজন মানুহৰ কথোপকথন হয় তেনেকুৱা, আৰু সেইবোৰ মই পঢ়োঁ। ধৰক এতিয়া মই এইটো কথা জানো যে এজন যেতিয়া পাঠকে কিতাপ এখন পঢ়িব, তেতিয়া দুজন মানুহৰ যেতিয়া কথা বতৰা মানে পঢ়িব, তেওঁ কাণত শুনি যাব লাগিব, মানে এইটো টিউনত কৈছে, মানে আপুনি যিটো টিউনত কৈছে সেইটো মই লিখোঁতে এনেকুৱা ধৰণে লিখিব লাগিব যে এইটো গৌতমৰে কথা, আৰু জুইবৰা বৰগোহাঁই যে কথা যেতিয়া লিখিম সেইটো জুইবৰা বৰগোহাঁই বুলি তেওঁ মানে ফিল কৰিব লাগিব, সেইটো টোনটো মানে লেখাত আহিব লাগে। আৰু কিন্তু সেইটো বৰ জটিল কাম, আৰু সেইটো অবজাৰ্ভ কৰিব লাগে, বহুত অবজাৰ্ভ কৰিব লাগে, কোনে কেনেকৈ কথা কয়। এতিয়া ধৰক চাহ বাগিচাত কাম কৰা মানুহ এগৰাকীৰ ভাষাটো, তেওঁ কষ্ট কৰি থাকে দিনটোৰ ভাষাটোৱে, সত্ৰাধিকাৰ এজনৰ ভাষাটোৱে
কেতিয়াও একে নহয় মানে আমাৰ মানে সেই মাইনুটলি যিটো অবজাৰ্ভ কৰা সেইটো মানে বহুত কঠিন সূক্ষ্ম অধ্যয়ন গতিকে সেই বস্তুটো মই শিকি আছোঁ তাৰমানে বহুত উপন্যাসত এনেকুৱা লাগে এই কথাষাৰ কোনে কৈছে আমি গম নাপাওঁ কিন্তু তেওঁৰ টিউনটোতে আমি পঢ়ি থাকোঁতে গম পাই কথাটো আমুকে কৈছে মানে সেইটো আৰু মানুহ এজনৰ অবজেক্ট এটাক মানে এজন মানুহ যেনিবা মই যেনিবা গৌতমক লৈ এখন উপন্যাস লিখিছোঁ মই যেতিয়া গৌতমক মানে তাত দেখুৱাম মানুহৰ মনত মানে একদম গোটেই বস্তুটো আহিব লাগিব মানে প্ৰতিচ্ছবিটো মানে একদম ধুনীয়াকৈ আহিব লাগিব আৰু আমাৰ সাজ পোছাকৰ মানে এইবোৰ বহুত কথা থাকে এইবোৰ মই পঢ়িয়ে আছোঁ মানে কিন্তু মই নিজে এইবিলাকত এক্সপাৰ্ট নহয় কোনেও যাতে ভুল নুবুজে আপুনি যথেষ্ট সমাদৃতৰ স্বীকৃতিও লাভ কৰে তথাপিও আপুনি যে ক'ব পাৰিছে আপোনাৰ মনৰ বহল মনৰ কাৰণে আপুনি ক'ব পাৰিছে তথাপিতো মানে মই এইবোৰ বেলেগে যদি শুনে বা শিকে তেতিয়াহ'লে হেৰি হ'ব মই মানে এইবোৰ পঢ়ি থাকোঁ যে উপন্যাস কেনেকৈ লিখে গ্ৰামাৰটো কি এনেকুৱা নিচিনা তেতিয়া পাইছোঁ মানে ধৰক এতিয়া আমাৰ পিন্ধা উৰাবোৰৰ ক্ষেত্ৰতো আমি কনচাৰ্ণ নহয় আমি কেতিয়াবা চাহ বাগিচাৰ মানুহকে বা ইটা ভাটাত কাম কৰা মানুহ এজনীকে হীৰাৰ কাণফুলি পিন্ধাই দিওঁ বা এখন দামী শাৰী পিন্ধাই দিওঁ কিন্তু তেওঁৰ সাজ সজ্জালৈকে আমি চাব লাগিব যে তেওঁ কি পিন্ধিব সেইটো সময়ত কিন্তু একে সময়ত আমি এজন বাগানৰ মানে মেনেজাৰ এজনক কি পিন্ধাম আমি সেই বস্তুবোৰ আচলতে চোৱাটো বহুত দৰকাৰ এইবোৰ বাহিৰৰ উপন্যাসত বহুত থাকে ৰূপকাৰ হ'বলৈ এজন উপন্যাসিকাৰ যিটো মানে আমি সূক্ষ্ম মানে প্ৰতিটো কিছুমান মানুহে কথা কওঁতে হাতখন লৰাই থাকে কিছুমান মানুহে চকু লৰাই থাকে কিছুমান মানুহে গা লৰাই থাকে সেই মাইনুটলি মানে কিন্তু মই এটা কথা কওঁ মই হয়তো এইটো কাৰণে চাগে উপন্যাস লিখিছোঁ মই সৰুৰ পৰা সেই কথাবোৰ খুব অবজাৰ্ভ কৰিছিলোঁ মই যদি ক'ৰবালৈ মাহঁতৰ লগত যাওঁ আহি পেলাই মানে মই হুবহু ক'বহি পাৰিছিলোঁ যে ভকতজনৰ ভৰিত বোকা অকণমান আছে ধুতিখনৰ এইটো ফটা তেওঁ ভৰিটো লৰাই থাকে মানে এনেকুৱা নিচিনা একদম আৰু সেই বস্তুটো মানে লেখকৰ বহুত দৰকাৰ হয় আৰু ইক'লজিটো বহুত দৰকাৰ মানে মই এইবোৰ পঢ়িহে আছোঁ মোৰ উপন্যাসত আহিছেনে নাই নেজানো মানে ধৰক আপুনি চিঠি এখনৰ কথা লিখোঁতে চিঠি এখনৰ সন্মুখত বাৰে বাৰে যদি আমি লিখি থাকোঁ যে কপৌ ফুল ফুলি আছে আমুক গছজোপা সেই চিঠিখনত থাকিব কিন্তু গুৱাহাটীৰ চিঠিত কিছুমান গছ নাথাকে এতিয়া ভেলেও গছৰ বিষয়ে যদি মই চিঠিত লিখি দিওঁ যে মোৰ পদূলিত থকা ভেলেও গছ সাধাৰণতে নদীপৰীয়া জেগাত থাকে বালিয়া মাটিত বা মই যদি চিঠিত থাকি পেলাই লিখোঁ বগৰী এজোপা মানে বগৰী সাধাৰণতে বালিহে মাটি বা এনেকুৱা হয় বা অৰ্কিডটো কিছুমান অৰ্কিড মানে আজিকালি আৰ্টিফিচিয়েলি কৰিছে কিন্তু অৰ্কিডবিলাক সাধাৰণতে অলপ ডেম হয় সেই ইক'লজিটো নজনাকৈ যদি নিম গছৰ কথা লিখি দিব পাৰে নিম গছ মানে হেৰিয়তো হয় বা কিছুমান গছ হৈ যায় ইউকেলিপ্টাছৰ নিচিনা যিবিলাক বাহিৰৰ পৰা অনা গছ য'তে ত'তে হয় কিন্তু আমাৰ যিবিলাক জৈৱতন্ত্ৰ মানে তাত হোৱা কিছুমান গছ মানে নহয় মই চিটিৰ ফ্লেট এখনৰ কথা লিখিবলৈ যাওঁতে যদি মই তাত যদি দেৱদাৰু লিখিলে ঠিকে আছে দেৱদাৰু হ'ব পাৰে কিন্তু তাত মই মানে কৰ্দৈজোপা কথা পটককৈ লিখি দিব নোৱাৰিম মানে গোটেই ইক'লজিটো আমি জানিব লাগে কিন্তু মোৰ উপন্যাসতে কিজানি আহিছে নাই মোৰ সন্দেহ আছে কিন্তু মই এইবোৰ খুব পঢ়ি থাকোঁ মানে নৈপৰীয়া যিটো পৰিৱেশ তাৰপিছত আপোনাৰ ঘন জংঘল কংক্ৰিটৰ পৃথিৱীখন বেলেগ পাইনৰ যিটো শ্বিলঙৰ যিটো জলবায়ু আলপাইন জলবায়ু যিটো উচ্চতাৰ লগে লগে যিটো সলনি হৈ যায় যদি আমি ইয়াতে যদি গুৱাহাটীত যদি আপোনাৰ আজিকালি যিটো আমাৰ নতুন এটা ধৰণৰ সাহিত্য আৰম্ভ হৈছে যে পষ্টমডাৰ্ণ সাহিত্য তাত আপুনি যিকোনো লিখিব পাৰে উত্তৰাধুনিক সাহিত্য কিন্তু হ'লেও উপন্যাসত অলপ জটিল মানে বস্তুটো উপন্যাসত মানে সেই বস্তুবিলাক মানে মই দেখোঁ বাহিৰৰ উপন্যাসিকবিলাকৰ তেওঁলোকৰতো খুঁত থাকি নাযায় আমাৰ উপন্যাসত আকৌ খুঁত ওলাই যায় মানে এইটোতো হ'ব নালাগিছিল ডিষ্টেঞ্চ নগাঁৱৰ যদি উপন্যাসখনৰ যদি মূল চৰিত্ৰটো যদি নগাঁৱৰ তেওঁ 2 ঘণ্টাতে তিনিচুকীয়া পালেগৈ বুলি যদি মই লিখোঁ সেইটো কোনো ফালৰ পৰা নহয় মানে ফ্লাইটে গ'লেও 2 ঘণ্টা নাপায় তেনেকুৱা ধৰণৰ কিছুমান টেকনিক থাকে কাৰুকাৰ্য থাকে মানে উপন্যাসৰ সেইটো বহুত জটিল কথা ভৱেন্দ্ৰ শইকীয়া ছাৰৰ চুটি গল্পবিলাকত ছাৰৰ খুব আছিল এইটো ছাৰৰ চৰিত্ৰবিলাকত সেই মানে টেকনিকটো বহুত আছিল চাদৰৰ পিংটো কেনেকৈ মাৰিব তালৈকে ছাৰ হেৰি কৰিছিল ন সমকালীন অসমীয়া সাহিত্যৰ যথেষ্ট কেইগৰাকীমান লেখিকা ওলাইছে ভাল লিখিছে বহুত নতুন নতুন ধাৰাৰ সেই সম্পৰ্কে আপুনি কি ক'ব বিচাৰে লেখিকাটো আমাৰ বেছিকৈ অগ্ৰজ বহুত ভাল লেখক আছে ধৰক অৰূপা বাইদেউৰ কথা ক'লোঁ ৰত্না ভঁৰালী তালুকদাৰ মৌচুমী কুণ্ডলী বাইদেউ ৰশ্মিৰেখা বৰা এইসকলটো ভাল অগ্ৰজ লেখক আমাৰ সমসাময়িকো লেখক আছে মনালিছা শইকীয়া মণিকা দেৱী এনেকৈ আৰু তেওঁলোকে ভাল লিখি আছে আৰু নতুনো বহুত ভাল লিখিছে প্ৰাৰ্থনা শইকীয়া জুৰি বৰুৱা তেওঁলোক নতুন গল্পকাৰ কিছুমান আহিছে নমিতা বৈশ্য তাৰপিছত আমাৰ মুন্মী দত্ত হাজৰিকা এনেকৈ তেনেকৈ বহুত ভাল লেখিকা আহিছে আৰু গতিকে মহিলাৰ সেইটো উপন্যাসৰ বা গল্পৰ উত্থানটো বৰ ভাল লগা শুভজনক যথেষ্ট শুভজনক
আৰু বৰ্তমান কেনেদৰে ব্যস্ত আছে? বৰ্তমান অলপ দিনৰ পৰা মই উপন্যাসৰ মাজে মাজে চাবলটন ষ্টাডি নিম্নবৰ্গীয় চৰ্চাটোৰ ওপৰত খুব মোৰ গুৰুত্ব বাঢ়ি গ'ল। মই অলপ তেনেকুৱা ধৰণৰ পঢ়া শুনাক লৈ ব্যস্ত আছোঁ। নিম্নবৰ্গীয় ষ্টাডিটোনো কি, ইতিহাসৰ যিটো নিৰ্মাণ, নিম্নবৰ্গীয় চৰ্চাইনো কেনেকৈ ইতিহাসটো নিৰ্মাণ কৰিব খুজিছে, তথাকথিত ইতিহাস চৰ্চাটোক কিয় ভাঙি পেলাব খুজিছে, সেই যিটো মানে ৰণজিৎ গুহে আৰম্ভ কৰিছিলে, সেই গোটেই বস্তুটোক লৈ মই অলপ কিতাপ গোটাই তেনেকৈ পঢ়া শুনা কৰিছোঁ, অলপ ফুৰিছোঁ। কাৰণ এখন উপন্যাসৰ পৰা অন্য এখন উপন্যাস আৰম্ভ কৰালৈকে এই মাজৰ সময়খিনি মই খুব ফুৰোঁ আৰু চিনেমা চাওঁ। তেনেকৈ সময়খিনি পাৰ কৰিছোঁ আৰু বেছিকৈ মই নিম্নবৰ্গীয় চৰ্চাক লৈ ব্যস্ত হৈ আছোঁ। 2-এটা প্ৰবন্ধ মোৰ ওলাই আছে। সাতসৰী আলোচনীত বাইদেউ আপুনি নিয়মীয়াকৈ লিখি আছে? হয়, নিম্নবৰ্গীয় চৰ্চাৰ ওপৰত। আৰু তাৰ লগতে মোৰ জীৱনসংগী লক্ষীনন্দন বৰগোহাঁইৰ লগত আমি গামোচা, উত্তৰ পূবৰ গলবস্ত্ৰ, সেই বিষয়লৈ আমি এটা কাম কৰি আছোঁ বহুত দিন ধৰি। তাৰ আগত আমি কৈছিলোঁ অসমৰ যিবোৰ খাব পৰা শাক, যিবোৰ আমি চিনি নাপাওঁ সেইবোৰৰ ওপৰত। তাৰ উপৰি আমি কৰিলোঁ থলুৱা মাছ, কি কি মাছ পায় আমাৰ ইয়াত। আৰু ইয়াৰ পিছতো আমি কিবা এটা নতুনকৈ ভাবিছোঁ যিটোৰ ওপৰত কৰিম। সেইধৰণে ব্যস্ত আছোঁ। শেষত আপোনাৰ পৰিয়ালৰ বিষয়ে কিছু জানিব বিচাৰিছোঁ। মোৰ মিষ্টাৰ লক্ষীনন্দন বৰগোহাঁই, তেওঁ চাবুৱা দিদিয়াৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ এতিয়া বৰ্তমান তেওঁ এছ'চিয়েট প্ৰফেচৰ। আৰু আমাৰ এজনী ছোৱালী, তাই বেংগলোৰ ছেইণ্ট জোচেফ ইউনিভাৰ্চিটিৰ, তাই এইবাৰ ডিগ্ৰীৰ 2য় ছেমিষ্টাৰ। তাই ইংলিছ আৰু চাইক'লজি একেলগে মেজৰলৈ পঢ়ি আছে। সেয়া আমাৰ পৰিয়াল। আমি ডিব্ৰুগড়ত থাকোঁ আৰু মোৰ শহুৰৰ ঘৰ শিৱসাগৰত। শাহু আমাৰ লগত মাজে মাজে থাকে, একেবাৰে নাথাকে বাৰু। সেয়াই মোৰ পৰিয়াল। বাইদেউ, আপোনাৰ লগত কথা পাতিব বহুত আছিল, কিন্তু আমাৰ যিহেতু সময় যথেষ্ট কমেই, আপোনাক আকৌ আমি এই মঞ্চতে আকৌ লগ পাম। হয় হয়, মোৰো ভাল লাগিল, মই সন্মানিত অনুভৱ কৰিছোঁ। ধন্যবাদ বাইদেউ।